কোনোবা যুগত চাগে বহুত পুণ্য কৰিছিলোঁ, একো পাপ কৰা নাই, সেইকাৰণে মানে আজি মই এনেকুৱা এটা দিন মানে এনেকুৱা এটা ঠাইত আছোঁ। কাৰণ মোৰ পুণ্য চূন্য মই বাদেই দিলোঁ, মোৰ শহুৰ মানে মোৰ শহুৰৰ ঘৰখন ইমানেই আণ্ডাৰষ্টেণ্ডিং যে কোনো শাহু শহুৰে নিবিচাৰিব যে নিজৰ ঘৰৰ বোৱাৰীজনী আহি পেলাই নিজৰ মাহঁতৰ ঘৰৰ ওচৰত বাদেই দিলোঁ, মাহঁতৰ পিছফালে থকাটো। মোৰ মাহঁতৰ ঘৰৰ পিছফালে মই ভাড়া থাকোঁ, মাহঁতৰ ঘৰত নাথাকোঁ। কাৰণ মই বাবুক ইয়াতে স্কুল দিছোঁ কাৰণে মই ইয়াতে আহিব লগা হ'ল। কাৰণ মই য'ত বিয়া হৈছোঁ তাত ভাল স্কুল মানে CBSE তেনেকুৱা স্কুল নাছিল কাৰণে মই ইয়াতে আহিব লগা হ'ল। কিন্তু মই মাহঁতৰ ঘৰত নাথাকোঁ কাৰণ আজিকালি মানুহৰ নানানটা কথা, মোৰ হাজবেণ্ড আহিলেও ক'লে হয়, সেইকাৰণে মই ওচৰতে থাকোঁ। কিন্তু কোনো শহু শাহুৰে নিবিচাৰিব যে মানে মাহঁতৰ ঘৰৰ ওচৰত থাকক, আজিকালি ভাল নাপায় ন। কিন্তু মই ইমান ভাগ্যৱান মানে যে মই যিখন ঠাইৰ পৰা বিয়া হৈ গৈছিলোঁ সেইখন ঠাইতে আৰু মই মানে ঘূৰি আহি ইয়াতে আছোঁ এতিয়া যিখন ঠাইত মই পঢ়ি শুনি ডাঙৰ দীঘল হৈ বিয়াত বহিলোঁ সেইখন ঠাইতে মই আৰু মোৰ মানে বাচ্ছাটোক ডাঙৰ দীঘল কৰিম, সেইখন ঠাইতে পঢ়াম, মোৰ মানে কোনোফালেদি অসুবিধা নহয়। আৰু মোক এইখিনি মানে বস্তুত পূৰা ছাপোৰ্ট কৰে মোৰ মানে শহুৰৰ ঘৰখনে, মোৰ শহুৰ শাহু মোৰ হাজবেণ্ড নকওঁৱে আৰু বেলেগ কোনো নাইয়ে, মানে পূৰা আণ্ডাৰষ্টেণ্ডিং। এইফালেদি কিন্তু মই পূৰা হেপী। আৰু এতিয়া মই পূৰা কল চল খাই গা পা ধুই ৰেডি হৈ যাব ওলাইছোঁ মাহঁতৰ ঘৰত। আৰু এইটো হৈছে মই ভাড়া থকা ঘৰটো আৰু এইখন গেট। আৰু এইবাৰ মই আঙুলিদি দেখাই দিম, সেইটো হৈছে মোৰ মাহঁতৰ ঘৰ। ৰ'ব, ভালকৈ দেখা নাই চাগে স্পষ্টকৈ। এই যে গ্ৰীণ কালাৰ পিছফালে টিংপাতৰ দেখা পাইছে চাগে, টিংপাতৰ ছাইডত যোনটো ঘৰ আছে সেইটোৱে মোৰ মাহঁতৰ ঘৰ। তেতিয়াহ'লে ভাবক মই মাহঁতৰ মানে কিমান ওচৰত থাকোঁ আৰু সকলো ফালেদি মানে মোক ছাপোৰ্ট কৰে, সেইকাৰণে মোৰ বহুত ভাল লাগে। তো ভাবিলোঁ আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আৰু খোজকাঢ়িব মন যোৱা নাই, বহুত ৰ'দ দিছে, তো ভাবিলোঁ স্কুটিখনে লৈ যাওঁ। আৰু সেইটো হৈছে আমাৰ ৰাজবীৰ, মানে আগৰ পৰা ৰাস্তাত ৰখি আছে, মানে যাব আইতাহঁতৰ ঘৰত। আৰু এতিয়া আমি দুয়োজনে যাওঁ, তাতে ভাত পানী খাই আহি যাওঁ।